Hello everyone, welcome to Vision Q YouTube channel. মই আশা কৰিছো যে আপোনালোক সকলো ভালে আছে আৰু ভালদৰে পঢ়া-শুনা কৰি আছে। আজি এই ভিডিওটোৰ যোগেদি আমি এটা ইম্পৰ্টেন্ট APSC টপিক লৈ আহিবলৈ যত্ন কৰিছো যেটো ইকনমিক্স পইণ্ট অফ ভিউৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু টপিকটো হৈছে ফিস্কেল হেলথ ইনডেক্স। গতিকে এটো এটা ইনডেক্স হয় যেটো আমাৰ আগন্তুক আহি থকা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে। এই ইনডেক্সটো হয় কি আমি জানিবলৈ যত্ন কৰো ইনিশিয়ালি এন্ড দেন তাৰ পিছত এতিয়া ৰিসেন্ট ৰিপোৰ্ট মতে কি আপডেট আহিছে হেখিনি জানিবলৈ চেষ্টা কৰিম। গতিকে দা ফিস্কেল হেলথ ইনডেক্স ইয়াতে এটো কোৱা হৈছে যে এটো কিহৰ ইনিশিয়েটিভ হয় নীতি আয়োগৰ ইনিশিয়েটিভ হয় aims to evolve an understanding of the fiscal health of states in India. The fiscal health index analysis covers 18 major states that drive the Indian economy in terms of their contributions to India GDP, demography, total public expenditure, revenues and overall fiscal stability. মানে এটো কোৱা হৈছে যে এখন ষ্টেটৰ ঠিক আছে হে ষ্টেট খনৰ ৰেভিনিউ যিবিলাক কালেক্ট কৰা হয় মানে হে ষ্টেট খনৰ যোনটো সোৰ্স অফ মানি হয় হেবিলাক কেনেকৈ ডিস্ট্ৰিবিউট কৰা হৈছে কোনবিলাক কামৰ কাৰণে ডিস্ট্ৰিবিউট কৰা হৈছে whether it is spend for welfare purpose or capital investment মানে infrastructure development কৰিবৰ কাৰণে কৰিছে নে welfare motivate কৰিছে কিবা স্কিম ইমপ্লিমেন্টেশন কৰিছে এই গুটেখিনি কথা ইয়াতে জানিবলৈ চেষ্টা কৰা হয় কেনেকৈ এখন ষ্টেটে নিজৰ যেটো মানি ৰেভিনিউ আছে হেতু মেনেজ কৰে আৰু কেনেকৈ তাক প্ৰপাৰলি কি কৰে সেগ্ৰিগেট কৰে ডিস্ট্ৰিবিউট কৰে এই গুটেখিনি কথাৰ ওপৰত বেস কৰি কিছুমান ৰেংকিং ইয়াতে দিয়া হয় গতিকে হেতুৱে ধ্যান ৰাখিব যে এটো নীতি আয়োগে কি কৰে ইয়াক পাবলিশ কৰে অবজেক্টিভ অফ দা ফিস্কেল হেলথ ইনডেক্স ইয়াৰ objective কি হয় provide a comparative analysis of fiscal health across the states গতিকে ইন্ডিয়ান স্টেটস বিলাকৰ মাজত কোনে কিমান বেছি ভালকৈ নিজৰ যোনটো ৰেভিনিউ আছে হেতু কি কৰিছে প্ৰপাৰলি মেনেজ কৰিছে হে বস্তুটো ইয়াতে সাবলৈ চেষ্টা কৰা হয় কম্পেয়াৰ কৰিবলৈ চোৱা হয় to identify areas of strength and concern in state কোনোবাখন ষ্টেটে যদি বেছি ধাৰে লৈছে উধাৰ যদি বেছি হৈছে ডেট বেছি হৈছে কিহৰ কাৰণে লৈছে হে ডেট আৰু হে ডেটৰ পইচাখিনি বা যোনটো ধাৰে লোৱা পইচাখিনি কি কামত ইউজ কৰিছে ফৰ এক্সাম্পল ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবৰ কাৰণে কৰিছে স্কুল কলেজ বনাবৰ কাৰণে কৰিছে নে ওয়েলফেয়াৰ মোটিভেট কৰিছে এই গুটেবিলাক কথা তাতে সাবলৈ যত্ন কৰা হয় টু প্ৰমোট ট্ৰান্সপাৰেন্সি একাউন্টেবিলিটি এণ্ড প্ৰুডেন্ট ফিস্কেল মেনেজমেন্ট এটো গম পাইছে এই যোনটো ৰিপৰ্টটোৰ একাউন্টেবিলিটি বহুত বেছি বাহে ষ্টেট গভৰ্নমেন্টৰ সাইডৰ পৰা ৰেভিনিউ যেহেতুকে আমাৰ ট্যাক্সৰ মানিও তাতে ইনক্লুড হৈ আছে এপাৰ্ট ফ্ৰম নন ট্যাক্স গতিকে হে গুটেখিনি বস্তু তাতে জানিবলৈ চেষ্টা কৰা হয় যেতিয়া আমি ৰেভিনিউ বুলি কৈছো বা ৰিসিট বুলি কৈছো ষ্টেট গভৰ্নমেন্টৰ তেতিয়ালে ষ্টেট গভৰ্নমেন্টৰ ৰিসিট কি হ'ব পাৰে ডাইৰেক্ট আৰু ইনডাইৰেক্ট ট্যাক্স দুইটা ইনক্লুড হ'ব তাৰ বাহিৰেও কিছুমান নন ট্যাক্স ইনকামো আৰ্নিংও থাকে যেনেকৈ ফিজ লোৱা ফাইনস লোৱা কেতিয়াবা সেন্ট্ৰেল গভৰ্নমেন্টে ষ্টেট গভৰ্নমেন্টক পইচা দিয়ে এজ এন গ্ৰান্ট হেখিনিও হ'ব যদি ষ্টেট গভৰ্নমেন্টে বেলেগ এখন ষ্টেটক বা বেলেগ এটা এজেন্সিক কেতিয়াবা ধাৰে দিছে তাৰপা যোনটো ইন্টাৰেষ্ট পায় হেখিনিও হয় গতিকে এই গুটেখিনি কথা আমি ফিস্কেল পলিসি যোনটো আমাৰ স্ট্যাটিক পোৰশনস হয় ইকনমিক্সৰ ফিস্কেল পলিসি টপিক হেখিনিত আমি ভালকৈ সাবলৈ চেষ্টা কৰো গতিকে আই হোপ আপোনালোকৰ হে যোনটো টপিকটো হৈ আছে হেতু আপোনালোকৰ ক্লিয়াৰ হৈ আছে তাৰ পিছতহে আপোনালোকে এটো সাবলৈ চেষ্টা কৰিব গতিকে এই গুটেখিনি কথা তাতে সোৱা হয় টু এসেস পলিসি মেকারস ইন মেকিং informed decisions so of course ইয়াৰ ওপৰত informed decision কাৰণ পলিসি মেকারসে এই ভিত্তিতে কি কৰিব পলিসি বিলাক বনাব গতিকে এইখিনি গুটে অবজেক্টিভ হয় কি পিলাৰছৰ কথা কৈছে ইয়াতে যদি চাই কি চাই কোৱালিটি অফ এক্সপেন্ডিচাৰ চাই মানে যেতিয়া ফিস্কেল হেলথ সাবৰ কাৰণে যত্ন কৰে কিছুমান প্যাৰামিটাৰ ওপৰত তাক মানে স্টেটস বিলাকৰ কিছুমান মানে নাম্বাৰিং কৰা হয় বা তেওঁলোকৰ ৰেংকিং কৰা হয় কিন্তু কি প্যাৰামিটাৰ ওপৰত বেস কৰি পেলে হে ডিভিজনছটো কৰা হ'ব তো ফাৰ্স্ট অফ অল কোৱালিটি অফ এক্সপেন্ডিচাৰ মানে মেজাৰ্স হাউ এফিশিয়েন্টলি ষ্টেট এলোকেট এণ্ড স্পেন্ড পাব্লিক ফান্ড তো পাব্লিক ফান্ডস কেনেকৈ এলোকেট কৰিছে ডেভেলপমেন্টাল এক্টিভিটিৰ কাৰণে কিমান কৰিছে ক্যাপিটাল এক্সপেন্ডিচাৰৰ কাৰণে কৰিছে কেনেকৈ কাৰণ আপোনালোকে নিশ্চয় জানে যেতিয়া ক্যাপিটাল এক্সপেন্ডিচাৰত বেছি হয় এখন ষ্টেটৰ তাৰ মানে কি হৈছে আলটিমেটলি ষ্টেটখনৰ কাৰণে এটা ভাল ইমপ্লিকেশন আহে ফাইনান্সিয়াল সেক্টৰত যদি সাবলৈ যায় কাৰণ আজি যদি এখন এটা ৰোড বনাইছে অফ কোর্স তাৰ পৰা টোল ট্যাক্স লব গতিকে ৰেভিনিউ জেনাৰেট হয় আজি যদি এখন কলেজ বা স্কুল বনাইছে তাৰ পৰা ৰেভিনিউ জেনাৰেট হ'ব
গতিকে গভৰ্ণমেণ্টৰ কাৰণে সেইটো এটা ৰিচোৰ্চ হৈ যায় কেপিটেল এক্সপেণ্ডিচাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ দ্য ডেভেলপমেণ্ট অফ দ্য ষ্টেটছ গতিকে সেইখিনি কথা তাতে চাবলৈ যত্ন কৰা হয় ৰেভিনিউ মবিলাইজেশ্যন states ability to generate revenue independently instead of depending on the central government nije kiman মানে ৰেভিনিউ জেনাৰেট কৰিছে ফৰ এক্সাম্পল আসামৰ কথাই যদি আমি কওঁ আমাৰ টি ইণ্ডাষ্ট্ৰীৰ পৰা বহুতখিনি জেনাৰেট হয় যোনটো অইল ইণ্ডাষ্ট্ৰীৰ পৰাও জেনাৰেট হয় গতিকে এই কথাবিলাক তাতে চাবলৈ যত্ন কৰা হয় যে ইণ্ডিপেণ্ডেণ্টলি কিমানখিনি কণ্ট্ৰিবিউশ্যনছ আছে আমি যদি অলপমান যোনখিনি ডেভেলপড ষ্টেটৰ কথা ক'বলৈ যাওঁ মহাৰাষ্ট্ৰ হৈ গ'ল বা কৰ্ণাটকৰ নিচিনা তো তেওঁলোকৰ IT সেক্টৰৰ পৰা বহুতখিনি ৰেভিনিউ জেনাৰেট হয় গতিকে এই গোটেইখিনি বস্তু তাতে চাবলৈ যত্ন কৰা হয় fiscal prudence tracks fiscal and revenue deficits borrowing practices and adherence to financial discipline কেনেকুৱা ধৰণৰ তেওঁলোকৰ borrowing practices আছে on time revenues যোনটো লোৱা হৈছে borrow কৰি লোৱা হৈছে on time repayment কৰে নে নাই সেই গোটেইখিনি বস্তু ইয়াতে চাবলৈ যত্ন কৰা হয় debt index evaluates the level of outstanding public debt and interest payment burdens relative to the state's economic size যেটো ইকোনমিৰ সাইজ হয় তাৰ কম্পেৰিজনত যেটো GSDP হয় যেটো গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট হয় তাৰ কম্পেৰিজনত ডেট কিমান হৈ আছে মানে GSDP টু যোনটো আমাৰ ডেট ৰেশিও এবিলাক বস্তু তাতে চাবলৈ যত্ন কৰা হয় debt sustainability মানে measurements of the state capacity to manage and repay debt without fiscal stress নোহোৱাকে কাৰোৰ পৰা উধাৰি নোলোৱাকে নিজৰ যিখিনি পুৰণা বৰোইং আছে হেখিনি কেনেকৈ ৰিপে কৰি আছে হে গুটেখিনি বস্তু কেতিয়াবা কি হয় কিছুমান ষ্টেটৰ ইমানে ডেট বাঢ়ি যায় যে কারেন্ট ডেট টু ৰিমুভ কৰিবৰ কাৰণে আকৌ কি কৰে ডেট লব লগা হয় হেতুক আমি ডেট সাইকেলস বুলি কওঁ ৰাইট ডেট ট্ৰেপ বুলি কওঁ তো তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে নেকি তো এই গুটেখিনি বস্তু তাতে চাবলৈ চেষ্টা কৰা হয় then classifications of the states kihor ei je index tu ase index tu upor base kori pale enekoi categorize kora hoise states bilakor achievers mane hoise strong fiscal disciplines high own tax revenue nijor revenue bahut beshi generate hoy fiscal discipline bhal debt properly manage koribo parise front runner mane generally sound fiscal management jun bilake ki kori ase but weaker in one or more indicators jibilak amar ei indicators bilak ase yare eta duta indicators of তেওঁলোকৰ কি হৈছে performance বৰ ভাল নহলেও নিজে কিন্তু কি কৰিছে fiscal management ভালকে কৰি আছে হেতু তেওঁলোকক কোৱা হ'ব front runner performance at mixed result হ'ব আৰু lastly aspirational states at কি হ'ব persistent fiscal stress বহুত বেছি fiscal stress থকা high debt থকা states বিলাক কি হ'ব aspirational states ৰ ভিতৰত আহিব ইয়াৰ পিছত আমি যদি চাও ফিস্কেল হেলথ ইনডেক্স 2026 ৰ যোনটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টটো আমি চাবলৈ ইয়াতে চেষ্টা কৰো আৰু আপোনাকৰ আপকামিং যোনটো প্ৰিলিমছ এক্সাম আছে তাৰ কাৰণে এইখিনি ডেটা বহুত বেছি ইম্পৰ্টেন্ট হ'ব ফাৰ্স্ট অফ অল আমাৰ যোনখিনি ষ্টেটস আছে সেই ষ্টেটস বিলাকক দুটা ভাগত ভাগ কৰা হয় বেসিক্যালি এটা হৈছে লাৰ্জ ষ্টেটস ক্যাটেগৰী আৰু এটা হৈছে স্মল ষ্টেটস নৰ্থ ইষ্টাৰ্ণ and union territory এই গুটেখিনি নৰ্থ ইষ্টাৰ্ণ ষ্টেট and union territory এখিনিক ভাগ কৰা হৈছে গটিকে লাৰ্জ ষ্টেটস ক্যাটেগৰীজত টপত আছে উৰিষ্যা গটিকে এটো ফাৰ্স্ট হয় গোৱা দেন ঝাৰখণ্ড ফ্ৰন্ট ৰানাৰ ষ্টেটস হৈ গল গুজৰাট মহাৰাষ্ট্ৰ ছত্তীশগড় তেলেংগানা উত্তৰ প্ৰদেশ গুটেখিনি নাজানিলেও আপোনালোকে স্পেসিফিক্যালি টপ অ্যাচিভাৰ ষ্টেটছত কোন কোন আছে হেতু চাই ৰাখিব মনত ৰাখিবলৈ যত্ন কৰিব উৰিষ্যা গোৱা এণ্ড ঝাৰখণ্ড আছে আৰু আপোনালোকে যদি ফ্ৰন্ট ৰানাৰ চাই গুজৰাট মহাৰাষ্ট্ৰৰ নামটো মনত ৰাখিব এস্পিৰেশনেলত লোয়েষ্ট আপোনাৰ যদি চাই লাৰ্জ ষ্টেট ক্যাটেগৰীত তেতিয়ালে পাঞ্জাব ওয়েষ্ট বেংগল এবিলাক কি হয় এস্পিৰেশনৰ ক্যাটেগৰীজত আছে নৰ্থ ইষ্টাৰ্ণ আৰু হিমালয়ান ষ্টেটছৰ কথা মানে স্মল ষ্টেট ক্যাটেগৰীত যদি চাও তেতিয়ালে টপত আছে অৰুণাচল প্ৰদেশ গতিকে এটো বহুত বেছি ইম্পৰ্টেন্ট North Eastern and Himalayan state or category ki hoy Arunachal Pradesh it is in the top and Uttarakhand achievers hote ase Himachal Pradesh and Manipur are the aspirational Himachal Pradesh Manipur a dukhon state ki hoise aspiration category ase aspirational category ase gotike ei gotekhini data fact apnake monot rakhibole jotno koribo ইয়াতে কেটামান কোৱেশ্চন লৈ আহিবৰ কাৰণে আমি চেষ্টা কৰিছো ফাৰ্স্ট কোৱেশ্চন ইজ which of the following is not a parameter of fiscal health index আমি মাত্ৰ চালুৱে যে কি প্যাৰামিটাৰ হয় debt sustainability yes it is correct revenue mobilization এটো সোৱা হয় তাৰপাছতে and then fiscal deficit এটো সোৱা হ'ব কিন্তু health infrastructure এটো কিন্তু সোৱা নহয় গটিকে the right answer is কোনটো নহয় খুদিছে health infrastructure কি হয় fiscal
যোনটো হেল্থ ইণ্ডেক্সত চোৱা নহয় এইটো ডাইৰেক্ট আপোনালোকে গোটে এক্স্যাক্টলি মনত নাৰাখিলেও প্যাৰামিটাৰ কেইটা এনেও দেখিলেও গম পায় হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা ডাইৰেক্টলি ইয়াত কোৱা হোৱা নাই Next about Fiscal Health Index 2026 evaluates the fiscal performance of the state for which financial year. Kuntu financial year or karne etu lua hoise. Etu apnake sabo 2021-22 koise 22-23, 23-24 and 24-25. Gotike etu jodiu 2026 ot etu release kora hoise, but it is on the basis of 2023-24 data. Gotike yar data basis ot mane 2023-24 or basis ot yak mane dia hoise. Index bilak divide kora hoise. Next, which state topped the Fiscal Health Index 2026 amongst major state category? Major states or category ami already saisu. Gujarat, Goa, Orissa, Maharashtra bitor. Orissa is the topmost state. Then next is for the first time Fiscal Health Index 2026 separately included. Kak separately include korise. Eta bostu jani thobo Fiscal Health Index 2025 already eta published hoise last year aru etu ebosor 2026 ot release kora hoise gotike first time or karne kuntu segments of states of lua hoise union territory coastal states northeastern and himalayan state and desert states so yar bitor shuddha uttor to ki hoy jabo northeastern aru himalayan states or category to ebar pra include kora hoise gotike azir ei video tut ami Fiscal Health Index or bikhoy janibole chesta korilu. This is very important topic from economics point of view. Upcoming prelims exam or karne মই আশা কৰিছো যে আপোনালোকে ভিডিওটো চাই উপকৃত হ'ব। আজিৰ বাবে ইমানেই আছিল। ধন্যবাদ।